হেল্ল' ষ্টুডেণ্টছ, নেক্সট তোমালোকৰ ছায়েন্সৰ পৰীক্ষা আহি আছে। বহুতো ষ্টুডেণ্টছে ডায়েগ্ৰামছৰ কাৰণে ভয় খাই আছে। আজি মই তোমালোকৰ বাবে 5 মষ্ট ইম্পৰ্টেণ্ট ডায়েগ্ৰামছ আনিছোঁ। ৰাইট দ্য মেকিং প্ৰিন্সিপল অফ এ ইলেক্ট্ৰিক জেনেৰেটৰ উইথ ডায়েগ্ৰাম। এটা বৈদ্যুতিক জেনেৰেটৰৰ চিত্ৰসহ মূলনীতি লিখা। ড্ৰ এ নিট এণ্ড ক্লিন ডায়েগ্ৰাম অফ নিউৰন। নিউৰনৰ এটা পৰিষ্কাৰ চিত্ৰ অংকন কৰা। এই চিত্ৰটো অলপমান ভালকৈ চাওক। ড্ৰ এ ডায়েগ্ৰাম অফ দ্য হিউমেন হাৰ্ট। মানুহৰ হৃদপিণ্ডৰ ছবি অংকন কৰা। ড্ৰ এ ডায়েগ্ৰাম অফ দ্য হিউমেন আই। মানুহৰ চকুৰ চিত্ৰ অংকন কৰা। দীৰ্ঘছেদত এপাহ ফুলৰ চিত্ৰ আঁকি গৰ্ভমুণ্ড আৰু পৰাগধানী চিনাক্ত কৰা। পৰাগযোগৰ গুৰুত্ব কি? ৰাইট দ্য মেকিং প্ৰিন্সিপল অফ এ ইলেক্ট্ৰিক জেনেৰেটৰ উইথ ডায়েগ্ৰাম। এটা বৈদ্যুতিক জেনেৰেটৰৰ চিত্ৰসহ মূলনীতি লিখা। ড্ৰ এ নিট এণ্ড ক্লিন ডায়েগ্ৰাম অফ নিউৰন। নিউৰনৰ এটা পৰিষ্কাৰ চিত্ৰ অংকন কৰা। ড্ৰ এ ডায়েগ্ৰাম অফ দ্য হিউমেন হাৰ্ট। মানুহৰ হৃদপিণ্ডৰ ছবি অংকন কৰা। ড্ৰ এ ডায়েগ্ৰাম অফ দ্য হিউমেন আই। মানুহৰ চকুৰ চিত্ৰ অংকন কৰা। দীৰ্ঘছেদত এপাহ ফুলৰ চিত্ৰ আঁকি গৰ্ভমুণ্ড আৰু পৰাগধানী চিনাক্ত কৰা। পৰাগযোগৰ গুৰুত্ব কি? ড্ৰ এ ষ্ট্ৰাকচাৰ অফ অপেনিং এণ্ড ক্লোজিং অফ ষ্টমেটা। পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ খোলা আৰু বন্ধ অৱস্থাৰ চিত্ৰ অংকন কৰা। তোমালোকে এই চিত্ৰবোৰ ভালকৈ চাই যাবা।